নমস্কাৰ। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত উপস্থিত হৈছোঁ। আজি এই ভিডিঅ'টো যিটো বিষয়ৰ সম্পৰ্কে অৱগত কৰিবলৈ বনাবলৈ চেষ্টা কৰিছোঁ, মই অকপতে স্বীকাৰ কৰিছোঁ যে সেই বিষয়টোৰ সম্পৰ্কে মোৰ কিমান জ্ঞান আছে মই নিজেই সন্দিহান। আচলতে বিষয়বস্তুটোৰ সম্পৰ্কে মোৰ 100% দখল নাই বা এই বিষয়টোৰ সম্পৰ্কে বৰ্তমান পৰিস্থিতিত কোনো এজন পৰিপক্ক লোকৰে হয়তো ইমান জ্ঞান নাই। আজিৰ বিষয়টো হ'ল জেন জি আৰু অভিভাৱকৰ কৰণীয়। বৰ্তমান একবিংশ শতিকাৰ আমি এনেকুৱা এটা সময়ত উপস্থিত হৈছোহি বা উপনীত হৈছোহি য'ত নতুন প্ৰজন্মক জেন জি বুলি জনা যায়। এই নতুন প্ৰজন্মটো আমাৰ প্ৰজন্মতকৈ বহুত আগবঢ়া। তথ্য প্ৰযুক্তিৰ বিকাশৰ ক্ষেত্ৰতে হওক বা অন্যান্য চিন্তা ধাৰণাৰ ক্ষেত্ৰতে হওক এই প্ৰজন্মটো যথেষ্ট আগবঢ়া। কাৰণ তেওঁলোকে লাগ বুলিলেই সকলো তথ্য হাতৰ মুঠিতে স্মাৰ্টফোনটোৰ যোগেদি আহৰণ কৰিবলৈ সক্ষম হৈছে। মই এই যিটো জেন জি বুলি আধুনিক সময়ত নতুন পুৰুষসকলক অভিধা দি মতা হয়, সেই ধাৰণাটো খুবেই সন্মান কৰোঁ। কিন্তু আজিৰ মই এই ভিডিঅ'টো বনোৱাৰ মূল কাৰণ হ'ল কালি অৰ্থাৎ 24/6/2024 তাৰিখে মোৰ ঘৰৰ সন্মুখত সংঘটিত এটা দুৰ্ঘটনাৰ ফলত সৃষ্টি হোৱা কৰুণ পৰিস্থিতিৰ কাৰণেহে। কালি আমাৰ ঘৰৰ সমীপতে সংঘটিত এটা দুৰ্ঘটনাত এজন কণমানি 13 বছৰীয়া ছাত্ৰই মৃত্যুক সাৱটি ল'লে। এই বাতৰিটোৱে মোৰ দৰে আন বহু লোকৰে হয়তো অন্তৰাত্মা কঁপাই তুলিছে। দুগৰাকী উদণ্ড ছাত্ৰী, তথ্যমতে তেওঁলোক দ্বাদশ শ্ৰেণীত পঢ়িছিলে স্থানীয় এখন মহাবিদ্যালয়ৰ। অতি উদণ্ডভাৱে স্কুটি চলাই ল'ৰাজনক এনেকুৱা এটা খুন্দা মাৰিলে যে ল'ৰাজন পোনছাটেই শিশুৰি পালেগৈ। মোৰ ওচৰত সেই ল'ৰাজনৰ তেজেৰে তুমললি হৈ থকা এটা ভিডিঅ' আছিলে, কিন্তু মই সেই ভিডিঅ'টো চাবও নোৱাৰিলোঁ আৰু সেই ভিডিঅ'টো মই কাকো দেখুৱাবও নোৱাৰোঁ। যি কি নহওক, এই ঘটনাটোৰ পাছত মই স্থানীয় মোৰ কেইবাজনো বন্ধু আৰু ছাত্ৰ ছাত্ৰীৰ লগত সম্পৰ্ক স্থাপন কৰিছিলোঁ আৰু যিকেইগৰাকী ছাত্ৰী, সেই ছাত্ৰীকেইগৰাকীৰ গাঁৱৰ মোৰ লগৰ বা অন্যান্য চুবুৰীয়াৰ লগত কথা পাতি মই এটা সিদ্ধান্তত উপনীত হ'ব পাৰিছোঁ যে তথাকথিত জেন জি মানসিকতাত আক্ৰান্ত দুগৰাকী কোমল বয়সীয়া ছাত্ৰীয়েই এই দুৰ্ঘটনাটোৰ বাবে দায়ী। এই ছাত্ৰী দুগৰাকীৰ সম্পৰ্কে স্থানীয় মানুহে কিন্তু কোনেও এটা শব্দও ভালদৰে কোৱা নাই। এগৰাকী ছাত্ৰীৰ প্ৰতিবেশীৰ লগত মই কথা পাতিছিলোঁ আৰু সেই প্ৰতিবেশীৰ লগত হোৱা কথোপকথনৰ যি ৰেকৰ্ডিং, সেয়া মই আপোনালোকৰ আগত দাঙি ধৰিছোঁ। বস্তুতঃ এই ৰেকৰ্ডিংটোত অতিমাত্ৰা ক্ষোভৰ প্ৰতিফলন হৈছে। গতিকে দৰ্শকসকলে যেন ৰেকৰ্ডিংটোৰ মাজত নিহিত থকা ক্ষোভখিনি অনুধাৱন কৰে। ৰেকৰ্ডিংটো এবাৰ শুনকচোন। এজনী তোমাৰ আমাৰ গাঁৱৰে তাইৰ মানে কি কোব নেচাবা, মোকতো দেখিলে মোৰতো গম নহয়, মানে নেমাতো মানে তাইক আই কাণ্টেকে নকৰোঁ। এটাতো উস্তাদি, তাতে সৰু ছোৱালী, ইমান কিহৰ উদ্ভণ্ডালি নেজানো, মানে মতা কালু বুলি যে কয় একদম সেইটো ৰূপ আৰু। আজি শুনিয়ে মোৰতো বেয়া হৈ গৈছে জানানে। আৰু সেই পোৱালিটো সেইটো খুৰাৰ লগৰ ল'ৰাজনৰ ল'ৰা, তাক একদম টিকলুপা মানে পাইছোঁ। মোৰ বহুত দেৰি এতিয়ালৈকে কথাটো মানে কিবা হজম হোৱা নাই মানে। এটাতো প্ৰথম সেইজনীক চৰ দিবলৈ মন গৈছে, ছেকেণ্ডতে টিকলুটোলৈ বেয়া লাগিছে। মোৰ নিজৰ খুৰা ল'ৰাটো লগৰ, দুটা একেলগে ডাঙৰ হোৱা নিচিনাই মানে। বহুত বছৰ দেখা নাছিলোঁ বাৰু তাক। প্ৰিন্স বুলি, তাৰ নামটো প্ৰিন্স নেকি, সেয়াই আৰু বহুত বেয়া লাগিছে আৰু বহুত ঠাণ্ডা আছিলে বুলি শুনিছোঁ ল'ৰাটো। এনেকুৱা নহয় কি আনকি কোনোবা এনেকুৱা ফাল্টু মানুহে
এইটোও কৈছে কি ল'ৰাটোৱে স্পীডত চাইকেল চলাইছে, বেচাৰাটো ঘৰৰ পৰা ওলাইছিলে, চাইকেলখনত ভৰি দিবলৈ নাপালেই চাগে, পেডেলত ভৰি দিবলৈ। মানে বিৰাট উদণ্ড জানানে, চৰি হ'ব লাগে, একদম কাণ তলীয়া চৰ দিব লাগে। মাক বাপেকবোৰ অলপ উভত থকা মাক বাপেকৰ ল'ৰা ছোৱালীবোৰ এনেকুৱাই হয়, নিজেও সেই অভদ্ৰ, ল'ৰা ছোৱালীকো অভদ্ৰ কৰে, লাষ্টত গৈ এয়া কৰেগৈ। এতিয়া কথা হ'ল যে এই যে ছাত্ৰী দুগৰাকী, তাৰে যিগৰাকী ছাত্ৰী, এই স্কুটিখনৰ গৰাকী, তেওঁতো নিজৰ পইচাৰে স্কুটিখন ক্ৰয় কৰিবলৈ সক্ষম হোৱা নাই। তেওঁক স্কুটিখন কোনে কিনি দিছে? তেওঁক স্কুটিখন কিনি দিছে অভিভাৱকে। মেট্ৰিকত ভাল নম্বৰ পাই মহাবিদ্যালয়ৰ পদূলি গচকিল কি নগচকিল, আজিকালি ছাত্ৰ ছাত্ৰীয়ে অভিভাৱকক এখন বাইক বা স্কুটিৰ ডিমাণ্ড দিয়ে। ডিমাণ্ড মানে এনে এটা পৰ্যায় পায়গে যে গোটেই পৰিয়ালটোত এটা অশান্তিৰ সৃষ্টি হয়। আৰু আজিকালি পৰিয়ালবিলাক হ'ল একক পৰিয়াল, ল'ৰা ছোৱালী এটা বা দুটা, গতিকে সন্তানৰ যিখিনি চখ, সেই চখখিনি পূৰণ কৰোৱাৰ ক্ষেত্ৰত অভিভাৱক কেতিয়াও পিছ হুহুকি নৰয়। কিন্তু অভিভাৱকৰ দায়িত্ব জ্ঞান শূন্যতাৰ বাবেই কালি মোৰ ঘৰৰ সমীপত যিটো দুৰ্ঘটনা সংঘটিত হ'ল, সেই দুৰ্ঘটনাটোক সকলোৱে একমুখে গৰিহণা দিছে। কিন্তু একমুখে গৰিহণা দি দুদিনৰ পাছত সেই কথাবোৰ যদি পাহৰি যোৱা হয়, তেন্তে কালিৰ ঘটনাটোৰ পাৰ্শ্বক্ৰিয়া একোৱেই নাথাকিব। মোৰ সময়ত যেতিয়া মই স্কুলত পঢ়ি আছিলোঁ, সেই সময়ত চেকনিৰ আগত বিদ্যা আছিল। মোৰ অভিভাৱকে শিক্ষাগুৰুসকলক কৈছিল যে চকুটো নুফুটাব, কাণখন কলা নকৰিব, ঠেং ভৰি নাভাঙিব, বাকী টপিনাত এচাৰিৰে খেৰ পাতি যোৱাকৈ উৎপাত কৰিলে দি দিব। কিন্তু ভগৱানৰ কৃপাত কেতিয়াও মই উৎপাত কৰা নাই বা কেতিয়াও শিক্ষকৰ মাৰ খাই পোৱা নাই। মোৰ দেউতা শিক্ষক আছিল আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত মোক এখন বাইক কিনি দিব পৰাকৈ তেওঁৰ সামৰ্থ্য আছিল। কিন্তু মোৰ দেউতাই বিশ্বাস কৰিছিল যে সন্তানক সদায় হাতীৰ খাৱনেৰে খুৱাবা আৰু বাঘৰ চকুৰেৰে চাবা। এই যে বাঘৰ চকুৰেৰে চোৱাৰ যি দেউতাৰ মানসিকতা, সেই মানসিকতাই মোকো আজি শিক্ষক হিচাপে সমাজত প্ৰতিষ্ঠা হোৱাত যথেষ্টখিনি সহায় কৰিছে। কিন্তু এই যে দুৰ্ঘটনাত পতিত কিশোৰজন, যিজনে নিজৰ মাক দেউতাকৰ বুকু উদং কৰি আজি অজান্তি মুলুকলৈ যাত্ৰা কৰিলে, সেই কিশোৰজনৰ মৃত্যুৰ বাবে দায়ী কোন? এই 16 বছৰ পাৰ হওঁতেই ৰাস্তাত উন্মাদৰ দৰে স্কুটি চলাই আসুৰিক তৃপ্তি পোৱা এই ছাত্ৰী দুগৰাকী নহয়নে? ছাত্ৰী দুগৰাকী যিমান দোষী, তেওঁলোকৰ অভিভাৱক অভিভাৱিকা সকলো সমানেই দোষী। গতিকে মই অনুৰোধ জনাওঁ বাহনাবাসী ৰাইজক, আপোনালোকে নজৰ ৰাখিব সেই ছাত্ৰী দুগৰাকীৰ অভিভাৱকৰ ওপৰত, যি সেই কোমলমতীয়া ছাত্ৰী দুগৰাকীৰ হাতত স্কুটিৰ চাবিটো দি দিছিল। আপোনালোকে নজৰ ৰাখক, অন্যথা কোনে জানে যে কাইলৈ আপুনি নহ'লে হয়তো আপোনাৰ সন্তান এইদৰেই অপঘাতত মৃত্যু হ'ব। সেই উন্মাদনা, এই মৃত্যুৰ যি বিভীষিকা, সেই বিভীষিকা সেইদিনালৈকে থাকিব যিদৰে এই অভিভাৱকসকল সচেতন নহয় আৰু এই ছাত্ৰ ছাত্ৰীসকল অধ্যয়ন কৰা যিবোৰ শিক্ষানুষ্ঠান, সেই শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষইও এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'ব লাগিব। অন্যথা মোৰ ভাইটি এজনে কৈছে যে কলেজৰ সন্মুখত ল'ৰা ছোৱালীৰ আজিকালি যি উৎপাত, সেই উৎপাতত মানুহ যাব নোৱাৰে। আৰু সেই তেনে উন্মাদ অবিবেচক অভিভাৱকৰ জেনজি সন্তানৰ হাতত মৃত্যুক আঁকোৱালি ল'লে এই কোমল বয়সীয়া ছাত্ৰজনে। এই কোমল বয়সীয়া ছাত্ৰজনৰ আত্মাৰ কাৰণে মই প্ৰাৰ্থনা জনাইছোঁ পৰম পুৰুষৰ ওচৰত। কিন্তু বাৰে বাৰে কওঁ, সেই অভিভাৱকসকল, আপোনালোকে আপোনালোকৰ সন্তানক যি ইচ্ছা তাকে কৰিবলৈ নিদিব। কাৰণ কথমতি কৈশোৰৰ পৰা যৌৱনত ভৰি দিয়া এই সন্তানসকলে নিয়ম নমনাৰ যি প্ৰক্ৰিয়া মগজুত পুহি ৰাখিছে, সেই প্ৰক্ৰিয়াই
কেৱল আপোনাৰে অপকাৰ নকৰে, আমাৰো অপকাৰ কৰিব। আৰুনো কি ক'ম, দুৰ্ঘটনা কৰোঁ বুলি কৰা নাযায়, কিন্তু এই কোমলমতীয়া 18 বছৰ নোহোৱা এগৰাকী ল'ৰা বা ছোৱালীৰ হাতত বাইকৰ চাবিৰ পাত তুলি দিয়াৰ পূৰ্বে আপোনালোকে ভাবক 10 বাৰ যে আমি কি কৰিবলৈ ওলাইছোঁ। গতিকে মোৰ অভিভাৱকসকলৰ প্ৰতি এটা গুহাৰি যে অনুগ্ৰহ কৰি এই যেন দুৰ্ঘটনাই আমাৰ অঞ্চলৰ শেষ মৰ্মান্তিক দুৰ্ঘটনা হওক, আপোনালোকে আপোনালোকৰ সন্তানৰ ওপৰত নজৰ ৰাখক, সকলোৰে ভাল হওক আৰু পৰম পুৰুষে সকলোকে মংগল কৰক। ধন্যবাদ।